এতিয়া মই আমন্ত্ৰণ কৰিব বিচাৰিছো কংকন দা তো মোৰ সিনিয়ৰ বা মোৰ গুৰু বুলি কওঁ মোৰ মেন্টৰ কংকন দা তো জেএনভি গাইড যিমানখিনি তোমালোকে দেখি আছে তো কংকন দাই বহুতখিনি মোক শিকাই আছে মোক গাইড কৰি আছে যে প্ৰাচুৰ্য তুমি এনেকৈ কৰা এনেকৈ কৰা এনেকৈ কৰা এনেকৈ কৰা তো গোটেইখিনি বস্তু A to Z কংকন দাই মোক গাইড কৰি আছে তো কংকন দাক মই স্বাগতম জনাব বিচাৰিছো আমি এটা ভিডিঅ' বনাইছিলো কেইদিনমান আগত তো বহুত ধুনীয়া এটা ভিডিঅ' হৈছিলে কংকন দাৰ লগত তো কংকন দাক স্বাগতম জনাইছো আকৌ এবাৰ Thank you, Prasujya. First of all, JNV Guides or good team kini, for teachers kini no hoy background of jiman kini kaam kori thake. 3 years of anniversary karone congratulations. Tumalke ate nijo buji poa na tumalke kiman bhal kaam eta kori asa. So JNV ami nije student asilu. Aru I believe amar bahut kini teachers hioti JNV pray pass out hoye ha. So ami janu je JNV journey to kiman dhuniya eta journey hoy. Bahut kini manu Asomot JNV report awareness nai. যে এনেকুৱা এটা অনুষ্ঠান আছে য'ত গৈ পেলাই ষ্টুডেণ্টছটোৱে কিমানখিনি পচিবিলিটিজ পায় বা কিমানখিনি সুবিধা পায় নাজানে চ' ফাৰ্ষ্ট অফ অল JNV গাইড অকল এটা শিক্ষা অনুষ্ঠান নহয় এইটো এটা ষ্টুডেণ্টৰ কাৰণে প্ৰস্তুতি নিজৰ লাইফটো কেনেকৈ ষ্টাৰ্ট কৰিব লাগে বা ষ্ট্ৰাগলখিনি হয় বা কেনেকৈ আমি এটা কোনোবা এটা পৰীক্ষাত এপিয়াৰ হ'ব লাগে বহুতখিনি এটা প্ৰস্তুতি বুলি মই ক'ম চ' আজি চকুৰ সন্মুখতে মানে 3 বছৰ হ'ল যদিও কেনেকৈ হয়তো 50টা ষ্টুডেন্টৰ পৰা তেনেকৈ ষ্টাৰ্ট হৈছিলে ৰাইট 50টা তেতিয়া আমাৰ 40টা 40 এনেকৈ এক্সাক্টলি ষ্টাৰ্টিং আছিলে এক্সাক্টলি আৰু অফলাইনত বা মই কিবা কিবি কৰি আছিলো সেইটো বাৰু অনলাইনটো যদি মই চাওঁ সো সিমানখিনিৰ পৰা চাই পেলাই তেতিয়া যদিও মই মানে ডাইৰেক্টলি জড়িত নহয় তথাপিও প্ৰাচুৰ্যৰ লগত আমি খুব ফ্ৰিকুৱেণ্টলি কথা পাতি থাকোঁ যেতিয়া তোমালোকৰ ফাৰ্ষ্ট ৰিজাল্টটো ওলাইছিলে যেতিয়া কিমান তোমালোকে 50% অলমষ্ট 40% ষ্টুডেণ্টছে পাইছিলে আমাৰ কিমান ফূৰ্তি লাগিছে তোমালোকক বুজাব নোৱাৰোঁ একদম কাৰণ এইটো এটা জাৰ্নি আমি এক্সপেক্ট কৰোঁ যাতে মেক্সিমাম ষ্টুডেণ্টছে ইয়াত এপিয়াৰ হওক চবেই সেই JNVৰ জাৰ্নিটো মানে আমাৰ নিচিনাকৈ যাতে চবেই উপভোগ কৰিব পাৰক আজি JNV আমাৰ মানে আমি 25 ইয়াৰ্ছ চেলিব্ৰেশ্যন অলৰেডি কৰিলোঁ তথাপিও একেই সেইখিনি যিমানখিনি আমাৰ লগৰখিনি আছে বা জুনিয়ৰ্ছখিনি আছে আমি জানো আমি কিমান ইটোৱে সিটোৰ কাৰণে মানে একেলগে আমি থাকিব বিচাৰোঁ বা এজ এ ফেমিলি আমি কেনেকৈ এইটোক একনলেজ কৰোঁ চ' এই জাৰ্নিখিনি যাতে তোমালোকো পাৰ্ট হোৱা ভালকৈ প্ৰিপেৰেশ্যনছ কৰা আৰু JNV গাইড 3 years this is just a starting এটো বহুত বছৰ আগত যাবলগীয়া আছে মানে সব ষ্টুডেণ্টছৰ সব টিচ মানে তোমাৰ পেৰেণ্টছৰ পৰা তোমালোকে বহুত আশীৰ্বাদ পাইছা এই কামখিনি কৰি থোৱা যোৱাৰ কাৰণে তোমালোকৰ তাৰ হতে কিমান কষ্ট কৰে তোমালোকক বুজাব নোৱাৰো কিমানখিনি প্ৰিপেৰেশ্যনছ কৰিব লাগে তোমালোকক পঢ়োৱাৰ আগতে যদি ক্লাছত কিবা এটা হয় কেনেকৈ মনোযোগ কৰাব লাগে সবেই নিজেও শিকিছে তোমালোককো শিকাইছে চ' আশা কৰোঁ মানে যিমানখিনি মানুহ পাৰে এই সংস্থাটোৰ লগত জড়িত হওক সবেই আহক সেইকাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে যোনখিনি প্ৰস্তুতি তেখেতসকলে প্ৰপাৰলি গাইড কৰিব তোমালোকে শিকা আৰু আশা কৰোঁ যিমানখিনি পৰা মেক্সিমাম ষ্টুডেণ্টছে JNVত চিটটো পোৱা আৰু উইচ ইউ অল দ্য বেষ্ট ফৰ ইয়ৰ কামিং ফিউচাৰ থেংক ইউ তো ধন্যবাদ কংকন দা তো মই আগতেও কৈছোঁ পুনৰবাৰ ক'ম যে কংকন দাই আমাৰ JNV গাইডক বহুত বেছি গাইড কৰি আছে আমাক বহুতখিনি যে প্ৰত্যেকটো ৰাস্তা দেখাইছে কংকন দাই মাৰ্গদৰ্শক বুলি ক'ব গ'লে কংকন দা একদম আমাৰ কাৰণে তো কংকন দাই প্ৰত্যেকটো দিশত দেখায় যে তুমি এনেকৈ কৰা এইটো কৰা আৰু কংকন দাই এক্সপিৰিয়েঞ্চ বহুতখিনি যিমানখিনি এক্সপিৰিয়েঞ্চ আছে তো গোটেইখিনি আমাক দি আছে কংকন দাই আৰু আগন্তুক দিনলৈ কংকন দাই দি যাব তাৰে কামনা কৰিলোঁ দাদা আৰু সকলো ষ্টুডেণ্টছে ভালকৈ পঢ়াটোৱে বিচাৰোঁ তো আমি পাতি থাকোঁ যে ষ্টুডেণ্ট ছাকচেছ মানে আমাৰ ছাকচেছ আমাৰ সফলতা এতিয়া আৰু তোমালোকৰ বহুতখিনি আমাৰ প্লেন আছে ক'ব গ'লে আমি এতিয়া ক্লাছ 12টো আৰম্ভ কৰিছোঁ 11-12 আমাৰ এতিয়া আৰম্ভ হৈছে তোমালোকৰ ঘৰৰ ওচৰত দাদা বাইদেউ কোনোবা যদি আছে আমি এইখিনি জনাম তোমালোকক লাহেকৈ আৰু আগন্তুক দিনলৈ নেক্সট 5 বছৰ 10 বছৰ পিছতো তোমালোকে যদি 11ত পোৱা 12ত পোৱা তোমালোকে আমাৰ লগত পঢ়িব পাৰিবাগৈ যদি তুমি নবোদয় চিট পোৱা চিট নোপোৱা এইটো পিছলৈ আমাৰ লগত তোমালোকে পঢ়ি থাকিব পাৰিবা ক্লাছ 10ৰ কাৰণেও আমাৰ এতিয়া চলি আছে ষ্টাৰ্ট হৈছে ক্লাছ 10ৰ কাৰণেও তোমালোকে পঢ়িব পাৰিবা ইউনিভাৰ্চিটি এখনৰ এণ্ট্ৰেঞ্চ দিম বুলি ভাবিলে তোমালোকে এণ্ট্ৰেঞ্চৰ কাৰণে তোমালোকে প্ৰস্তুতি কৰিব পাৰিবা পিছলৈ ঠিক আছে সেইটো তোমালোকৰ সময় যেতিয়া আহিব তেতিয়া তোমালোকে কৰিব পাৰিবা খালি ভালকৈ পঢ়িব লাগিব কিন্তু জীৱনত সেইটো বহুতখিনি অভিভাৱকে যোনে হয়তো আজি JNV চিট নাপালে তেখেতসকলে কণ্টেক্ট কৰি আছে যাতে ফাৰ্ডাৰ ক্লাছেছখিনি ষ্টাৰ্ট হয় চ' প্ৰাচুৰ্য অলৰেডি আমি চবেই ডিছকাছ কৰি আছোঁ খুব হয়তো জল্দি কিবা এটা ষ্টাৰ্ট কৰিম চ' সেইটো হিচাপত সেইখিনি কথাও জনোৱা যাব চ' আপোনালোক JNV গাইডত যেতিয়া এবাৰ আহিছে এটা এজ এ ফেমিলি হিচাপে চবেই আমি কনচিডাৰ কৰোঁ আৰু যাতে আমাৰ জাৰ্নিটো সদায় থাকক যেতিয়ালৈকে শিক্ষা জগতখন থাকিব আপোনালোকো জড়িত থাকিব তেতিয়ালৈকে আমি আশা কৰোঁ যাতে JNV গাইড somehow তাৰ যে পাৰ্টটা হ'ব পাৰে সেইটো আমি আশা কৰোঁ আৰু এটা বস্তু আমি দেখোঁ যে অভিভাৱকসকলে আমাক গাইডেঞ্চ দিয়ে যে ছাৰ এনেকুৱাকৈ কৰক
এনেকুৱাকৈ কৰক, এই চিষ্টেমটো কৰিলে ষ্টুডেণ্টসকলৰ ভাল হ'ব। হয়, হয়, কোনোবা এজনে ক'লে যেনিবা সকলোৰে কেমেৰাকেইটা অন কৰি ৰাখক, তেতিয়া এইটো বস্তু ভাল হ'ব। সেই তেনেকেই আপোনালোকৰ সকলোৰে ফালৰ পৰা আমি যাতে গাইডেঞ্চ আগন্তুক দিনলৈ পাই থাকোঁ। আৰু বহুতে পাছ আউট হৈ যোৱা ষ্টুডেণ্টে চিট পাওক নাপাওক বেলেগ কথা, তো গাৰ্জেনসকলে মাক দেউতাকসকলে আমাক কয় যে ছাৰ আপোনালোকে গ্ৰামাৰ কৰ্চ এটা বনাওক বা ইংলিছৰ কিবা এটা পঢ়াওক, আমাৰ ল'ৰা ছোৱালী অসমীয়া মিডিয়ামত পঢ়ে বা নোৱাৰে, আপোনালোকে শিকাওক সেই বস্তুটো। সেই আপোনালোকৰ ফালৰ পৰা সেই গাইডেঞ্চখিনি বা সেই বস্তুখিনি আমাক আগন্তুক দিনলৈ দি থাকিব, আৰু সেই বস্তুখিনি আপোনাক সকলোৰে পৰা বিচাৰিম আমি আপকামিং ডেজ বা আগন্তুক দিনলৈ। আৰু আজি এটা বহুত ইম্পৰ্টেণ্ট দিন হয়, আমাৰ 3 বছৰ হ'ল যেতিয়া, বহুত ভাল লাগিছে। আমি কেতিয়াও ভবা নাছিলোঁ যে আমাৰ JNV গাইড এনেকুৱাকৈ আমি ভিডিঅ' বনাব পাৰিম, এনেকৈ বৰ্ড লাইট কেমেৰা লৈ পেলাই। তো এটা বহুত ডাঙৰ সপোন বা বহুত কৰিব বাকী আছে আগন্তুক দিনলৈ। তো সকলোৱে ভালকৈ পঢ়া, আৰু আমিতো কৰিয়ে থাকিম তোমালোকৰ কাৰণে। আৰু পৰীক্ষালৈ বেছি দিন নাই যেতিয়া, ভালকৈ লাগা, আৰু ছিটটো পালে আমাৰ বহুতখিনি ভাল লাগিব কিন্তু। আৰু আগন্তুক দিনলৈ আমি ভিডিঅ' বনাই থাকিম, তো তোমালোকে চাই থাকিবা। আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঘৰৰ ওচৰত দাদা বাইদেউ ভণ্টি কোনোবা যদি আছে তোমালোকৰ, জনাই দিবা আমাৰ JNV গাইড ইউটিউব চেনেলটোৰ বিষয়ে, ঠিক আছে? তো ধন্যবাদ সকলোকে, আৰু নতুন ভিডিঅ'সমূহত লগ পাম। আৰু সকলোৱে নিজৰ নিজৰ পঢ়াবিলাক ভালকৈ কৰি যোৱা। ধন্যবাদ।